নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বাবে যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন লোৱা হয় তাৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে আৰু এই সম্পৰ্কে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু আজিৰ ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে নিশ্চয়কৈ চাই থাকিব। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহিছে বুলি অকল যে এগ্ৰিকালচাৰ কোৰ্চ আছে তেনেকুৱা কথা নহয়, বিভিন্ন ধৰণৰ কোৰ্চ আপোনালোকে ইয়াত কৰিব পাৰিব। এগ্ৰিকালচাৰ, ভেটেনাৰী আৰু বিভিন্ন ধৰণৰ কোৰ্চ আছে। চাওক, কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট ইয়াৰ ফালৰ পৰা যিটো আছে BSc অনাৰ্ছৰ কোৰ্চ, ইয়াতে টোটেল 182টা ছিট আছে আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হায়াৰ ছেকেণ্ডাৰীত কি বিচাৰিছে চাওক, মিনিমাম 50% মাৰ্কছ থাকিব লাগিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা ফিজিক্স, কেমেষ্ট্ৰি আৰু এগ্ৰিকালচাৰ ছাবজেক্টত জেনেৰেল, OBC আৰু UPS কেটেগৰীৰ বাবে, আৰু যদি সেই SC ST হয় 40% মাৰ্কছ থাকিলে হৈ যাব। BN কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি ইয়াৰ বাবে চেম বিচাৰিছে, 100টা ছিট আছে। SCS কলেজ এগ্ৰিকালচাৰ চাপৰ ধুবুৰী ইয়াৰ বাবে 60টা ছিট আছে। কলেজ অফ হৰ্টিকালচাৰ FSR নলবাৰী, এই কোৰ্চটো ইয়াতে আপোনালোকৰ BSc অনাৰ্ছ আছে, হৰ্টিকালচাৰ কোৰ্চ আছে। যদি কৰিব বিচাৰিছে তেন্তে ইয়াতে 45টা ছিট আছে। ফিজিক্স, কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ নাইবা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি থাকিব লাগিব। হায়াৰ ছেকেণ্ডাৰীত মিনিমাম 50% জেনেৰেলৰ বাবে আৰু SC ST হ'লে 40%। কলেজ অফ চেৰিকালচাৰ তিতাবৰ যিটো আছে, ইয়াতে BSc চেৰিকালচাৰৰ কোৰ্চ আছে। যদি আপোনালোকে এই কোৰ্চটো কৰিব বিচাৰিছে চেৰিকালচাৰৰ, তেন্তে ইয়াতে কৰিব পাৰিব। চায়েন্স কলেজ অফ কমিউনিটি চায়েন্স যোৰহাট, ইয়াতে BSc অনাৰ্ছৰ কোৰ্চ আছে কমিউনিটি চায়েন্সত, আৰু BSc অনাৰ্ছৰ ফুড নিউট্ৰিশ্যনৰ কোৰ্চ আছে। কমিউনিটি চায়েন্সৰ বাবে 55টা ছিট আছে। BSc অনাৰ্ছৰ ফুড নিউট্ৰিশ্যনৰ বাবে 31টা ছিট আছে। আৰু ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ছেম ৰখা হৈছে। তাৰপিছত চাওক, ফেকাল্টি অফ ফিচাৰিজ কলেজ অফ ফিচাৰী ৰহাৰ BFSC কোৰ্চ আছে, 50টা ছিট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ছেম ৰাখিছে ছাবজেক্টৰ ক্ষেত্ৰত। ভেটেনাৰী কলেজ খানাপাৰা, ইয়াতে EVSC এণ্ড এনিমেল হাজবেণ্ডাৰী 110টা ছিট আছে। তাৰপিছত ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰখা হৈছে BCPE উইথ 50% মাৰ্কছ। ইয়াতে আপোনালোকৰ তাৰমানে হৈছে বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স আৰু ইংলিছ, ইয়াতে 50% মাৰ্কছ বিচাৰিছে। জেনেৰেল, OBC আৰু SC STৰ কাৰণে অকণমান ৰিলেক্সেশ্যন আছে। লখিমপুৰ কলেজ ভেটেনাৰী চায়েন্স, ইয়াৰ বাবেও 60টা ছিট মুকলি কৰিছে। এনেকৈ টোটেল 170টা আছে ইয়াৰ বাবে ফেকাল্টি ভেটেনাৰী চায়েন্সৰ বাবে। আৰু টোটেল গ্ৰেণ্ড টোটেল যিটো আছে আপোনালোকৰ UG কোৰ্চ 723টা 723টা ছিট মুকলি কৰিছে। যিসকল কেণ্ডিডেট ইলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো জুন মাহৰ 6 তাৰিখলৈকে ৰখা হৈছে। আৰু ইয়াতে কমন এণ্ট্ৰেন্স টেষ্ট এটা দিব লাগিব, CET UG AAU 2024। এইটো আপোনালোকৰ কমন এণ্ট্ৰেন্স টেষ্টটো দিব লাগিব। ইয়াতে কোৱালিফাই কৰিলে কাউন্সেলিং হ'ব, তাৰপিছত এডমিশ্যনটো লাভ কৰিব পাৰ্টিকুলাৰ কোৰ্চত। তাৰপিছত কৈছে যে কেণ্ডিডেট মাষ্ট হেভ পাছড কোৱালিফাইং এক্সামিনেশ্যন ইন ওৱান ছিটিং, এবাৰতে কেণ্ডিডেটে পাছ কৰিব হ'ব লাগিব। বেটাৰমেণ্ট এক্সাম দি যিসকলে পাছ কৰিছে তেওঁলোকে, যদি বেটাৰমেণ্ট এক্সাম দি যদি কোনো কেণ্ডিডেট পাছ কৰিছে তেন্তে কিন্তু এই ক্ষেত্ৰত তেওঁলোকে যোগ্য নহ'ব। আৰু কৈছে টু বিকাম এলিজিবল ফৰ এডমিশ্যন ইন টু দ্য ভেৰিয়াছ ডিগ্ৰী প্ৰগ্ৰাম আণ্ডাৰ দ্য ইউনিভাৰ্চিটি এ কেণ্ডিডেট মাষ্ট হেভ পাছড অল ছাবজেক্ট, গোটেইকেইটা ছাবজেক্টত কেণ্ডিডেটগৰাকীয়ে পাছ কৰা হ'ব লাগিব। ছেপাৰেটলি ফৰ থিয়ৰী এণ্ড প্ৰেক্টিকেল ইন দ্য কোৱালিফাইং এক্সামিনেশ্যন, প্ৰেক্টিকেলৰ মাৰ্কটো এক্সট্ৰাকৈ ধৰিব, কিন্তু আপোনালোকৰ যিটো থিয়ৰী মাৰ্কছ সেইটোত কিন্তু গোটেইকেইটা ছাবজেক্টতে কোৱালিফাই কৰিব লাগিব, মানে গোটেইকেইটা ছাবজেক্টতে পাছ কৰা হ'ব লাগিব। লগতে 2 নম্বৰ পইণ্টটো কৈছে ষ্টুডেণ্ট পাছড আউট ফ্ৰম দ্য বৰ্ড AIU NIOS ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি PCB নাইবা PCAG যদি কেণ্ডিডেট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। NIOS বা অ'পেনো যদি কৰিছে তেওঁলোকেও কিন্তু এই ক্ষেত্ৰত এলিজিবল হ'ব। এডমিশ্যনৰ প্ৰচিডিউৰ ক্ষেত্ৰত চাওক, এপ্লাই কৰিব লাগিব। প্ৰথমতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো দিয়া আছে www.admission.aa.ac.in। এইটো ৱেবছাইটলৈকে গৈ আপোনালোকে প্ৰথমতে যদি আগতে কোনো এপ্লাই কৰা নাছিলে তেন্তে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কিন্তু আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰা ID আছিলে, মন কৰিব আপোনালোকে মাল্টিপল ID ক্ৰিয়েট নকৰিব, তেতিয়াহ'লে কিন্তু আপোনালোকৰ এইটো ৰিজেক্ট কৰি দিয়া হ'ব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ইয়াতে ফৰ্ম ফিল আপ কৰিব, কি কি ডকুমেণ্ট বিচাৰিছে সেইবিলাক আপলোড দিব, গোটেইকেইটাৰ কি কি ডিটেইলছ বিচাৰিছে সম্পূৰ্ণ ফিল আপ কৰিব। নেক্সট আপোনালোকে 1200 ৰুপিজ এটা পে' কৰিব লাগিব। অনলাইন এপ্লাই কৰাৰ সময়তে পে'মেণ্ট গেটৱে লাভ কৰিব ৱেবছাইটতে। সেই ৱেবছাইটৰ সহায়ত আপোনালোকে 1200 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়তে আপোনালোকৰ নিজৰ পাছপৰ্ট চাইজ ফটো একপি আপলোড কৰিব লাগিব, লগতে ছিগনেচাৰো আপলোড কৰিব লাগিব। বাকী যিবিলাক ডকুমেণ্ট আছে সেইবিলাক আপোনালোকে 150 KBৰ মেক্সিমাম চাইজটো দিয়া হৈছে আৰু ফটো আৰু ছিগনেচাৰ মেক্সিমাম 100 KB দিয়া হৈছে। তাৰপিছত আপোনালোকে আগতে আপলোড নিদিব, এই মানে ফাইনেল ছাবমিটটো নকৰিব, সকলো ডিটেইলছ চেক কৰিব। যদি সেই সকলো কাৰেক্ট আছে পুনৰ আপোনালোকে প্ৰিভিউ কৰি চাব এবাৰ ভালদৰে, তাৰপিছতহে ফাইনেল ছাবমিশ্যন কৰি দিব। তো চাওক ইয়াতে এতিয়া কি ডকুমেণ্টটো আপলোড কৰিব লাগিব। তাক পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, ছিগনেচাৰ, তাৰপিছত মাৰ্কশ্বিট দিব লাগিব ক্লাছ 10ৰ, লগতে পাছ চাৰ্টিফিকেট দিব লাগিব,
তাৰপিছত এছ প্ৰুফ চাৰ্টিফিকেট হিচাপে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে। কাষ্ট চাৰ্টিফিকেট যদিহে আছে আপলোড কৰিব লাগিব। PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নাইবা নেটিভলি চাৰ্টিফিকেট যে আপুনি অসমৰ স্থায়ী বাসিন্দা হয় বুলি। মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোক আপলোড কৰিব লাগিব। তাৰপিছত যদি আপোনাৰ গেপ আছিল এডুকেশ্যনৰ ক্ষেত্ৰত তেন্তে আপুনি এইটো গেপ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। EWS যদি হয় তেন্তে EWS চাৰ্টিফিকেট আপলোড কৰিব। বাকী ইয়াতে যিবিলাক ডকুমেণ্ট আপলোড কৰিব কৈছে এইবিলাক যদি আপোনালোক এপ্লিকেবল হয় আপলোড কৰিব আৰু যদি নহয় নালাগে। সিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকৰ যিটো প্ৰথমতে এটা টেষ্ট লোৱা হ'ব এইটো CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট, কম্পিউটাৰৰ মাধ্যমে এক্সামটো লোৱা হ'ব আৰু তাতে যদি আপোনালোকে কোৱালিফাই কৰে মেৰিটত নাম আহিলে সেই মেৰিট বেচিছত আপোনালোকৰ চিলেকশ্যনটো হ'ব। ইয়াৰ পিছত কাউন্সেলিংটো লোৱা হ'ব। কেতিয়া ইয়াতে এক্সাম হয় সেই সম্পৰ্কে কোনো ধৰণৰ নটিচ দিয়া হোৱা নাই। পৰৱৰ্তী সময়ত আপোনালোকে জানিব পাৰিব। আপোনালোকে সকলো ৱেবছাইটটো চেক কৰি থাকিব। এতিয়া যিসকলৰ এডুকেশ্যনৰ ক্ষেত্ৰত মাজতে গেপ আছিলে, গেপ লৈছিল, তেওঁলোকে গেপ চাৰ্টিফিকেট যদি দিব লাগিব এইটো আপোনালোকে চাউকৰ পৰা দিব। এইটো যদি নটিচ পাব্লিছ কৰিছে ৱেবছাইটত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৱেবছাইট নটিফিকেশ্যনটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব মোৰ ভিডিঅ'ৰ। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইটো কিমান নম্বৰ পেজ দিয়া আছে 30 নম্বৰ পেজ। তো এই 30 নম্বৰ পেজটো আপোনালোকে চাওক যে গেপ চাৰ্টিফিকেট ফ্ৰম অফিচাৰ ইনচাৰ্জ অফ দ্য লোকেল পুলিচ ষ্টেচন। আপোনালোকৰ লোকেল পুলিচ ষ্টেচনত লৈ যাব। তাৰপিছত এইখন আপোনালোকে তাৰ পৰা ইছ্যু কৰি আনিব পাৰিব। নেক্সট চাওক এইখন যিটো মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইটো দি আছে 31 নম্বৰ পেজ। আপোনালোকে এইখন ওলাই ল'ব প্ৰিণ্ট আউট কৰি। তাৰপিছত আপোনালোকে যিকোনো এখন গভৰ্ণমেণ্ট হস্পিটেলত যাব তাৰ পৰা গৈ ডক্টৰক ক'লে এইটো ইছ্যু কৰি ল'ব পাৰিব। সো যিসকল কেণ্ডিডেটে এতিয়ালৈকে এপ্লাই কৰা নাই, এপ্লাই কৰিব বুলি ভাবি আছে, তেওঁলোকে 6 জুন তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে তেন্তে আপোনালোকে যিটো ফৰ এনি কুৱেৰি প্লিজ কণ্টেক্ট এট এইটো যিটো নম্বৰ দিয়া আছে এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ নম্বৰটো উপলব্ধ আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি দিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। চেনেলটোত প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে আগন্তুক নটিফিকেশ্যন পাই থাকিবলৈ নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।